আপোনাক গুটি গুটি মই উলিয়াই দেখাই দিছোঁ আপোনালোকক মইনো কি উপযুক্ত মানুহ নমস্কাৰ বন্ধুসকল মিষ্টাৰ টি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আছোঁ এখন খেলপথাৰত মই এইটো কাৰণে আছোঁ বন্ধুসকল অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীয় লোকসকলৰ আলি আই লৃগাং উদযাপন কৰা হ'ব তাৰ কাৰণে আজিৰ দিনটোতে লাই খুঁটাক ফুটি দিয়া হৈছে আগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হ'ব গতিকে তাৰ বাবে আগতীয়াকৈ আজি লাই খুঁটা পুতি দিয়া হৈছে আৰু ইয়াত মানুহ দেখিবলৈ পাইছে যথেষ্ট গাভৰু ডেকা আৰু ইয়াত এলকহল মিচিং জনগোষ্ঠীয় লোকসকলে যিটো ঘৰুৱা বুলি কোৱা হয় এই ঘৰুৱা মদ বনাই থকা হৈছে মদখিনি কেনেকৈ বনোৱা হৈছে আৰু প্ৰস্তুতি কেনেকুৱা ধৰণেৰে এই জনগোষ্ঠীয় লোকসকলৰ মানুহে একত্ৰিত হৈ পেলাই পালন কৰিবৰ কাৰণে যুঁজা চলাইছে গতিকে সমগ্ৰ পৰিৱেশখিনি দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম গতিকে আহক মোৰ পিছে পিছে গুচি আহক এলকহলৰ সৃষ্টি মিচিং লোকসকলে নিজে সৃষ্টি কৰা এটা এলকহল বুলি মই কৈছোঁ গছৰ পাতেৰে নিৰ্মাণ কৰে গছৰ পাত আছে পিঠা আছে আৰু কি গছৰ পাত মিলাইছে চাউল আছে এইখিনি মানে কি বোলে পিহি পেলাই এটা বিশেষ ধৰণৰ মদ তৈয়াৰ কৰিব পৰা এটা দৰব বুলি কৈছোঁ দৰব নিৰ্মাণ কৰে এইটোৱে হৈ গ'ল ইয়াৰ নামটো কি বাৰু কি বুলি কয় এইটো মিচিং ভাষাত অপপ বুলি কয় যাক চাইমদ বুলি কয় মিচিং জনগোষ্ঠীয় লোকসকলে এটা জনপ্ৰিয় এটা ঘৰুৱা নাইবা মদ বুলি ক'ব লাগিব গতিকে সমূহ মহিলাসকল একত্ৰিত হৈ পেলাই উক্ত যিটো মদ এই মদটো নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে উক্ত মদটো নিৰ্মাণ কৰিবৰ কাৰণে বন্ধুসকল পলিথিনেৰে এনেকৈ বান্ধি থৈ দিয়া হৈছে নিৰ্দিষ্ট এটা টাইমৰ কাৰণে মইনো কি উপযুক্ত মানুহ মোক যে আজি ৰাইজে যে বিচাৰি যে আজি আলি আই লৃগাং কোঠা যে দাঙিবলৈ দিলে মই ভাল পাইছোঁ তাৰ কাৰণে কোনো বেয়া পোৱা নাই অমাছে বিচাৰিছে অমাছৰ লগত আহিছোঁ ওলাব লাগিব সেইকাৰণে আজনে ওলাই আহিছোঁ আৰু মিচিং জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ আলি আই লৃগাং এইবাৰ আমি উলহ মালহেৰে আমি টেঙানীত নিকৰিগাঁৱত আমি জিলা ভিত্তিত আলি আই লৃগাং পাতিবলৈ আমি সকলোৱে যোজা কৰিছোঁ আমি সকলো গোলাঘাট জিলাবাসী আমাৰ টেঙানী সৰুপথাৰ সকলোকে আচলতে মিচিং অনামিচিং সকলো ৰাইজকে আমি আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আমাক দলে বোলে সহযোগ কৰক আমাৰ লৃগাংটো সাফল্যমণ্ডিত কৰক ইতিমধ্যে আপোনালোকক বন্ধুসকল নিমন্ত্ৰণ কৰা হৈ গ'ল সমগ্ৰ গোলাঘাটবাসী ৰাইজক ফাগুন মাহৰ প্ৰথমটো বুধবাৰ